অসম লোকসেৱা আয়োগ অৰ্থাৎ APSCৰ 2024 বৰ্ষৰ কম্বাইণ্ড কম্পিটেটিভ এক্সামৰ আজি কিছু সময়ৰ পূৰ্বে ফলাফল APSCয়ে আনুষ্ঠানিকভাৱে ৰাজহুৱা কৰিছিল আৰু তাৰ ঠিক 1 ঘণ্টাৰ পাছত পুনৰ সেই ৰিজাল্ট বাতিল কৰা বুলি পুনৰ এখন নটিফিকেশ্যন ৰাজহুৱা কৰিছে। আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। সেই নটিছখনত উল্লেখ কৰা হৈছে ইনএডভাৰ্টেণ্ট এৰৰ অৰ্থাৎ অসাৱধানতাৰ কাৰণে কিছু ভুল হোৱা বুলি, অনিচ্ছাকৃত বা অসাৱধানতাৰ কাৰণে কিছু ভুল হোৱা বুলি সেই ৰিজাল্ট শ্বীটটো পুনৰ কেঞ্চেল কৰিছে। আমি এটা কথা স্পষ্টভাৱে APSC আৰু অসম চৰকাৰক সুধিব বিচাৰিছোঁ যে আজি এসপ্তাহ পূৰ্বে অৰ্থাৎ যোৱা সোমবাৰে মৌখিক পৰীক্ষা সমাপন হৈছিল। আমি সকলোৱে জানো যে প্ৰিলিমছ মেইনছ তাৰ পিছতে আচলতে মৌখিক পৰীক্ষা হয়। পূৰ্বৰ দুয়োটা পৰীক্ষাৰ প্ৰিলিমছ আৰু মেইনছৰ দুয়োটা পৰীক্ষাৰ ফলাফল সকলো চোৱাৰ পাছত, সকলো পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত তাৰপিছত মৌখিক পৰীক্ষা অনুষ্ঠিত হয়। মৌখিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ 3 দিনৰ পাছত ৰিজাল্ট ৰাজহুৱা কৰাৰ বিষয়ে ইতিমধ্যে এটা নিয়ম আমি সকলোৱে জানো যে APSCত ৰাকেশ পালৰ দিনতে সেই নিয়ম বান্ধা হৈছিল যে মৌখিক পৰীক্ষা অনুষ্ঠিত হোৱা 3 দিনৰ পিছত ৰিজাল্ট ৰাজহুৱা কৰা হ'ব। কিন্তু আজি এসপ্তাহলৈকে ৰিজাল্ট ৰাজহুৱা নকৰাক লৈ প্ৰাৰ্থীসকলৰ মাজত সাংঘাতিক ধৰণে এটা সন্দেহৰ বাতাবৰণ সৃষ্টি হৈ আছিল যে 3 দিনৰ পিছত ৰিজাল্ট ৰাজহুৱা হ'ব লগা ফলাফলৰ কিয় এসপ্তাহৰ পিছত ৰাজহুৱা কৰা হ'ল। সেই সন্দেহ ঘনীভূত হৈ থকাৰ সময়তে পুনৰ বিশেষ আখুৱাহপূৰ্ণ এটা বিষয় উল্লেখ কৰি অনিচ্ছাকৃত বা বিসংগতিপূৰ্ণ এটা বিষয়ৰ বাবে আচলতে পুনৰ এই ৰিজাল্ট শ্বীটখন কেঞ্চেল কৰা বুলি যি খবৰ তেওঁলোকে পুনৰ এখন নটিছৰ জৰিয়তে জনাইছে, ই আচলতে সাংঘাতিক ধৰণে এটা সন্দেহৰ সৃষ্টি কৰিছে। নিশ্চিতভাৱে আমাৰ সন্দেহ যে নিশ্চিতভাৱে ইয়াত হয়তো পূৰ্বৰ APSCৰ যি কেলেংকাৰী আছিল, মন্ত্ৰী বিধায়ক একাংশ ৰাজনীতিকৰ নিজৰ মনৰ পচন্দ পৰিয়ালৰ মানুহ APSCৰ পৰীক্ষাত পাছ কৰাব নোৱাৰিলে এই ধৰণৰ বিসংগতি দেখুৱাই পুনৰ এটা দুৰ্নীতিত লিপ্ত হৈছিল। সেই একেই পৰম্পৰা পুনৰ আৰম্ভ হৈছে নেকি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত? আমি এই প্ৰশ্ন আজি মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ। গতিকে পুনৰ যি APSCৰ দুৰ্নীতি মুক্ত কৰা হ'ল বুলি অসম চৰকাৰে আজি বাহ লয়, আজি যদি আপুনি চৰকাৰী প্ৰচাৰ অভিযান চাবলৈ যায় বিজেপিৰ, তাত মূল বিষয়টোৱে কৈছে যে স্বচ্ছ আৰু নিকা নিযুক্তি। স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা কোৱা বিজেপি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰত এই ধৰণেৰে ৰিজাল্ট আউট হোৱাৰ পিছত পুনৰ বিসংগতিপূৰ্ণ ৰিজাল্ট বুলি কৈ বাতিল কৰাটো আচলতে সাংঘাতিক ধৰণে চৰকাৰখনৰ স্বচ্ছতা আৰু নিকাৰ ওপৰত এতিয়া প্ৰশ্নবোধক চিন উত্থাপন হৈছে। আৰু আমি এই গোটেই বিষয়টো এটা তদন্তৰ দাবী জনাইছোঁ। আৰু কিয় কেনেকৈ এনেকুৱা ধৰণে অসাৱধানতাৰ সৃষ্টি হ'ল, কি কাৰণে এই অসাৱধানতা হ'বলৈ পালে, সকলো দুটাকৈ পুনৰ প্ৰিলিমছ আৰু মেইনছৰ পৰীক্ষাৰ পুংখানুপুংখভাৱে মাৰ্কিং কৰাৰ পিছত, নম্বৰ দিয়াৰ পিছত মৌখিক পৰীক্ষা অনুষ্ঠিত হৈছিল। আৰু মৌখিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতে সকলো যদি ঠিক ঠাক হৈ গৈছিল, সকলোৱে চহী কৰাৰ পিছতে যদি ইমানখিনি পৰ্যায়ৰ মৌখিকলৈ আগবাঢ়িছিল, তেতিয়া নিশ্চিতভাৱে এই পৰীক্ষা বাতিল কৰাৰ কোনো প্ৰশ্ন উঠিব নোৱাৰে, এই ৰিজাল্ট বাতিল কৰাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। কি ৰহস্য ইয়াত লুকাই আছে, কি দুৰ্নীতি পুনৰ APSCয়ে চানি ধৰিছে, এই বিষয়টো আমি মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ। এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে। পুনৰ এই ধৰণে APSCৰ কলা অধ্যায়বিলাক ঘূৰাই আনি নে বাহিৰত এটা দেখুৱাই ভিতৰি APSCত ৰাজনীতিকসকলৰ এই ধৰণৰ দুৰ্নীতি পুনৰ চলি আছে, এই কথাটো অসমবাসী ৰাইজে আজি জানিব বিচাৰিছে।